সমূহ ৰাইজক মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত হলোহি নুমলীগড়ৰ বাবা থানত, যিখন নেকি লোকৰ বিশ্বাস অনুসৰি শৰাই আৰু বন্তি জ্বলালে মনৰ বাঞ্ছা পূৰণ হয়। বলকচোন আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই লৈ যাওঁ। ইয়াতে মই শৰাই লৈ থৈ দিছোঁ, যিহেতুকে আজি সোমবাৰ হয়। এই দোকানখনৰ পৰা লৈছোঁ। দাদাজনে সম্পূৰ্ণভাৱে মোক ধুনীয়াকৈ উলিয়াই দিছে শৰাইখন। সকলোবোৰ বজাৰ কৰি আমি পাই গ'লোহি মন্দিৰ ভাগ, আৰু ইয়াতে পূজাৰীৰ হাতত অৰ্পণ কৰিলোঁ লৈ অহা শৰাই ভাগ, কিন্তু আপোনালোকক দেখাবলৈ নহ'ল বাৰু। ইয়ালৈ আহি খুবেই ভাল লাগে আৰু জাগাটোও বহুত ধুনীয়া আছে। আপুনিও আহিব পাৰে আপোনাৰ মনৰ আশা পূৰণ কৰিবলৈ। ইয়াতে বন্তি দিলে হেনো মনৰ আশা পূৰণ হয়। লাইক আৰু শ্বেয়াৰ কৰি দিব, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, মোৰ চেনেলটো যাতে আগবাঢ়ি যাব সোনকালে পাৰে। আৰু এয়া দেখুৱাইছোঁ আপোনালোকক বাবা থানৰ লগতে লাগি থকা গণেশ মন্দিৰ। বিশেষকৈ আজি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ মন্দিৰৰ ভিতৰৰ ভাগ, কাৰণ ইয়াতে আজি দুৱাৰ বন্ধ কৰা আছে। আপোনালোকে আহি ইয়ালৈ খুবেই ভাল। আপোনালোকে দেখিছে বহুত ধুনীয়া লাগে ইয়াৰে পৰিৱেশটো। আপোনালোকে আহিলে ইয়াতে দেখিব, মানে একদম ধুনীয়াকৈ চবফালে সেউজীয়া, চাহ গছে ভৰা, মানে চিৰিজ গছ, গোটেইখিনি আপুনি মানে আপোনাৰ মনটো এনেকুৱাই ফ্ৰেছ লাগি যাবগৈ, মানে বহুত ভাল লগা। আৰু আজি মোৰ চাগে ভাগ্যটো বেয়া, ইয়াতে মানে গণেশ মন্দিৰত মানে মণিকূটৰ দুৱাৰ খোলা নাই মানে। আৰু শৰাই দি অহাৰ পিছত এনেকৈ মই বান্দৰ কেইটামানক হাতেৰে দি প্ৰসাদ খুৱাই দিলোঁ।